চিটেটৰ যিটো কেছ হৈছিলে 2021 চনত আৰু তাৰ পাছতেই হাইকোৰ্টে যিটো ৰায়দান দিলে, ৰায়দান কৰাৰ পাছত যি 1 পৰা 8 তাৰিখলৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা কথা ইতিমধ্যে আমাৰ ভিডিঅ'ত আপোনালোকে হয়তো দেখিবলৈ পাইছে যে কাইলৈৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন আছে। আৰু সেই জাজমেণ্টটো বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিটো খবৰ, সেই খবৰটো পোৱাৰ পাছত বহুতো চিটেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে তেওঁলোকৰ একনলেজমেণ্ট ফৰ্মখন ডাউনলোড কৰিব পৰা নাছিলে। বহুতো কমেণ্ট পোৱা গৈছিলে, কেতিয়া ডাউনলোড কৰাৰ সুবিধা নিদিলে দিব, এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ তেওঁলোকে ডাউনলোড কৰিব পৰা নাছিলে। বহুতো কমেণ্ট পোৱা গৈছিলে, ভিডিঅ'ত বা ব্যক্তিগতভাৱে বহুতো মেছেজ পোৱা গৈছিলে। আৰু সেই সম্পৰ্কে এটা খবৰ আপোনালোকলৈ লৈ আহিছোঁ, কেনেকৈ আপোনালোকে ডাউনলোড কৰিব। গোটেইখিনি আপোনালোকক দেখাই দিম, একেবাৰে শেষলৈকে চাই থাকিব। চিটেট উত্তীৰ্ণ সকলৰ মাজত এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰিব বুলি আশা কৰিছোঁ। আপোনালোকে বেলেগ একো কৰিব নালাগে। সেই ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে জাষ্ট যিটো গুগলত আপোনালোকে টাইপ কৰিলেই হ'ল তাত ক্লিক কৰাৰ লগে লগে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত ইয়াত যিটো ৰিক্ৰুইটমেণ্ট বুলি থাকিব, এই ৰিক্ৰুইটমেণ্টটো যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে দেখিবলৈ পাব যে 2 নম্বৰ যিটো অপশ্যন তাতে দিয়া আছে, ডাউনলোড একনলেজমেণ্ট এপ্লিকেশ্যন ফ্ৰম ইন ৰেচপেক্ট অফ চিটেট কোৱালিফাইড কেণ্ডিডেটছ এগেইন হাই কোৰ্ট কেছ। ইয়াত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে প্ৰথমতে টেটৰ কেটেগৰীটো দিব লাগিব। দিয়াৰ পাছত যিটো ইমেইল আই ডি, সেই ইমেইল আই ডিটো আপোনালোকে দিব লাগিব। দিয়াৰ পাছত পাছৱৰ্ডটো দিয়াৰ পাছত লগ ইন কৰিলেই যিখন ফৰ্ম, সেই ফৰ্মখন আপোনালোকে লাভ কৰিব। গতিকে বহুতে সুধি আছিলে এই ফৰ্মখনৰ বিষয়ে বা একনলেজমেণ্ট ফৰ্মখন তেওঁলোকে পোৱা নাই। বহুতো কমেণ্ট পোৱা গৈছিলে এইকেইদিন, বিশেষকৈ যিটো হাইকোৰ্টৰ যিটো ৰায় আছিলে, ৰায়টো দিয়াৰ পাছত বা 1 তাৰিখৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ সম্পৰ্কত যিটো অফিচিয়েল নটিফিকেশ্যন পোৱা গৈছিলে DW ফালৰ পৰা, তাৰ পাছতে এনেকুৱা কমেণ্ট পোৱা গৈছিলে। বিশেষকৈ একনলেজমেণ্ট ফৰ্মখন আৰু এপ্লিকেশ্যন ফৰ্মখন তেওঁলোকে ডাউনলোড কৰিব পৰা নাছিলে বা কেতিয়া পোৱা যাব এইটো সুধি আছিলে। গতিকে এই যিটো ইনফৰ্মেশ্যন DW ফালৰ পৰা এইটো শেহতীয়াকৈ ইয়াত সংলগ্ন কৰি দিছে অপশ্যনটো। আপোনালোকে গৈ পেলাই যিটো এপ্লিকেশ্যন ফৰ্ম বা একনলেজমেণ্ট ফৰ্মখন আপোনালোকে নিজে চাব পাৰিব। তথ্যখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, উপকৃত হৈছে। লাইক এটা কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। যদিহে আপোনাৰ চিটেটৰ সহপাঠী আছে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।